বৰ্ণৰদীত নৰ্দী MV স্কুলৰ ৰূপৰেখা উন্মোচন। কৃতি শিক্ষক জিতেন ডেকাৰ 89 সংখ্যক জন্মদিন পালন। শনিবাৰে নলবাৰীৰ বৰ্ণৰদীত নৰ্দী MV স্কুলৰ ৰূপৰেখা শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয়। বৰ্ণৰদী অঞ্চলৰ ঐতিহ্যমণ্ডিত নৰ্দী MV স্কুলৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে উক্ত গ্ৰন্থখন সম্পাদনা কৰি উলিয়াই প্ৰবীণ শিক্ষাবিদ জিতেন ডেকাই। ইফালে উক্ত বিদ্যালয়খন ছাত্ৰ ছাত্ৰীৰ অভাৱত চৰকাৰে অন্য বিদ্যালয়ৰ লগত সংলগ্ন কৰিবলগীয়া হোৱাৰ বাবে এতিয়া মাথো স্মৃতি হৈ পৰিছে। 89 বছৰত ভৰি দিয়া প্ৰবীণ শিক্ষাবিদগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। বৰ্ণৰদী হাটখোলাস্থিত নিজ বাসগৃহত এই উদ্দেশ্যে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ডাক্তৰ জগদীশ বৰুৱাই। মাহেকীয়া আলোচনী জোনাকৰ উদ্যোগত আৰু বৰ্ণৰদী গাঁও উন্নয়ন সমিতিৰ সহযোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত সাহিত্যিক পেঞ্চনাৰ গকুল চন্দ্ৰ ডেকা, বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত ডেইজি ডেকাই গীত পৰিৱেশন কৰাৰ লগতে ভূপালী চক্ৰৱৰ্তীয়ে নৃত্য পৰিৱেশন কৰে। জোনাকৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই আধৰুৱা অনুষ্ঠানটোত শিক্ষক জয়ন্ত ডেকাই শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানত কবিতা পাঠ কৰে প্ৰণতি চৌধুৰী আৰু সুৰেন্দ্ৰ দাসে। উক্ত অনুষ্ঠানতে জিতেন ডেকাক 89 সংখ্যক জন্মদিনত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ব্যক্তি বিশেষে গামোচা, কলম, ফুলৰ থোপা আদিৰে শুভেচ্ছা জ্ঞাপন কৰে। আজি মোৰ 88 সংখ্যক জন্মদিন। এই জন্মদিনত উদযাপন কৰিবলৈ পাই বৰ আনন্দিত হৈছোঁ। মই 1937 চনত জন্মিছিলোঁ বৰ্ণৰদী গাঁৱত। পিতাৰ নাম স্বৰ্গীয় কৃপানাথ ডেকা। তাৰ পাছত পিতাৰ মৃত্যুৰ পিছত মোৰ তেতিয়া বয়স আছিল খুব কম, 9 বছৰমান আছিল। তাৰে পাছত কোনোমতে বৰ্ণৰদী MV খানত শিক্ষা দীক্ষা লৈ হাইস্কুলীয়া শিক্ষা ল'লোঁ গোপালথান হাইস্কুলত। তাৰে পৰা মেট্ৰিক পাছ কৰি গ'লোঁ গুৱাহাটী কটন কলেজ। তাৰ পৰা ISC আৰু 62 চনত BSc পাছ কৰি মই 63 চনত হাজো হায়াৰ ছেকেণ্ডেৰীত শিক্ষক হিচাপে জইন কৰিলোঁ। তাত জইন কৰি প্ৰায় 22 বছৰ তাত চাকৰি কৰিলোঁ। কৰি ভাইচ প্ৰিন্সিপাল হ'লোঁ। ভাইচ প্ৰিন্সিপাল হৈ মই চৰকাৰে মোক ট্ৰান্সফাৰ কৰিলে ৰঙিয়া গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী। তাতে মই প্ৰায় 12 বছৰ ভাইচ প্ৰিন্সিপাল আৰু প্ৰিন্সিপাল হৈ সমুদায় 15 বছৰ চাকৰি কৰি 2000 চনত মই ৰিটায়াৰমেণ্ট ল'লোঁ। লৈ এই 2001 পৰা আজিৰ 24লৈকে ঘৰতে অৱসৰ লৈ বহি আছোঁ। এই ক্ষেত্ৰত সমূহ ৰাইজৰ আশীৰ্বাদ মই কামনা কৰিছোঁ যাতে মই দীৰ্ঘায়ু হৈ থাকিব পাৰোঁ। এইখিনি মোৰ ক'বলগীয়া। যিখন স্কুলত মই পঢ়িছিলোঁ বিদ্যালয় বৰ্তমান মানে নাই, চৰকাৰে উঠাই দিছে, ছাত্ৰ নাই কাৰণে। সেইখন অতি এটা দুখ লগা ঘটনা। সেইকাৰণে সেইটোৰ যাতে উদ্ধাৰ কৰিব পাৰি নামটো, তাৰে কাৰণে মই মোৰ জন্মদিনতে এখন মিটিং পাতিছোঁ। সাহিত্য সংস্কৃতিমূলক মাহেকীয়া আলোচনী জোনাক আৰু বৰ্ণৰদী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আজিৰ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো হৈছিলে। আজি কৃতি শিক্ষক জিতেন্দ্ৰনাথ ডেকাৰ জন্মদিনৰ দিনটোৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো হৈছিলে। আমাৰ এই গ্ৰন্থখন উন্মোচন কৰে প্ৰয়াত হেডমাষ্টাৰ প্ৰকাশ চন্দ্ৰ বৰুৱাৰ সুযোগ্য পুত্ৰ। আৰু ইয়াত মুখ্য অতিথি হিচাপে ভাষণ আগবঢ়ায় ধ্ৰুৱজ্যোতি শৰ্মাই। আৰু ইয়াত প্ৰায় 150 অনুৰাগী, 150 ৰাইজৰ উপস্থিতিত এই অনুষ্ঠানটো বৰ সুন্দৰকৈ সুকলমে চলি যায়। আজিৰ এই যিটো স্কুলৰ যিখন স্মৃতিগ্ৰন্থ 152 বছৰীয়া এই যিটো এটা অভিযান, এই স্কুলৰ স্মৃতিগ্ৰন্থখন নৰ্দী স্কুলৰ মানে ৰূপৰেখা শীৰ্ষক নামেৰে হৈ যায়। আৰু আমি ইয়াৰ আঁৰৰ যিকেইগৰাকী ব্যক্তিয়ে লাগি আছিলে নেপথ্যত থকা তেখেতসকল বহুখিনিয়ে স্বৰ্গগামী হৈছে। সেই বিদেহ আত্মাৰ সদ্গতিও কামনা কৰিছোঁ। লগতে ৰাইজে ঐতিহাসিক ইয়াতে তথ্য আৰু খবৰ সম্বলিত এই পুথিখন আদৰি ল'লে আমি সুখী হ'ম। পশ্চিম নলবাৰীৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, অসম টাইম।
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।